দাদাৰ মৃত্যুৰ পিছত দাদাৰ শেষ ঠিকনা ক'ত হ'ব তাক লৈ অসমৰ উজনিৰ পৰা নামনিলৈ এক বিভ্ৰান্তিৰ সৃষ্টি হৈছিলে। তাৰ পিছত অসম চৰকাৰে দাদাৰ শেষ ঠিকনা সোণাপুৰত কৰিলে। ইয়াক লৈ মই ইয়াৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, আপোনালোকে চাই ল'ব। তাৰ পিছত অসমৰ ৰাইজে অসম চৰকাৰক প্ৰশ্ন কৰিছিল যে দাদাৰ শেষ ঠিকনা সোণাপুৰত কিয় বাছি লোৱা হ'ল, আৰু ইয়াক লৈ ময়ো এটা ভিডিঅ' আপলোড কৰিছিলোঁ। আৰু সেই প্ৰশ্নৰ উত্তৰ আজি বিজেপি নেতা অশোক সিংঘালে দিলে। জুবিন ক্ষেত্ৰৰ আশে পাশে থকা অশোক সিংঘালৰ সম্পত্তিয়ে দিলে যে জুবিন গাৰ্গৰ শেষ ঠিকনা সোণাপুৰত কিয় কৰা হ'ল। এজন অনা অসমীয়াই জুবিনদাৰ নিচিনা মানুহৰ জীৱন ধ্বংস কৰি দিলে, আৰু এইফালে এইজনে অসমৰ ইমূৰৰ পৰা সিমূৰে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে। এবাৰ ভাবি চাওক, কাৰ আশীৰ্বাদত এইবোৰ সম্পত্তি গঢ়ি তুলিছে। এতিয়া বিশেষকৈ জুবিন ক্ষেত্ৰৰ আশে পাশে থকা সোণাপুৰৰ ৰাইজে অলপ বেছি কষ্ট কৰিব লাগিব। তাত কোনো অনা অসমীয়াই যাতে বেপাৰ কৰিব নোৱাৰে, কাৰণ জুবিন গাৰ্গৰ শেষ ঠিকনা বিচাৰি পাব সোণাপুৰত। আৰু এইটো কথা সোণাপুৰবাসীয়ে মনত ৰখা দৰকাৰ। এজন অনা অসমীয়াই জুবিনদাক খুলি খুলি খাই চেছ কৰি দিলে। এতিয়া যাতে মৃত্যুৰ পিছত কোনো তেনেকুৱা অনা অসমীয়াই বেপাৰ চলাব নোৱাৰে, জুবিনদাক লৈ বেপাৰ কৰিব নোৱাৰে। সেইটোৱে আমাৰ অসমবাসীৰ মেইন লক্ষ্য হ'ব লাগিব, মেইন উদ্দেশ্য হ'ব লাগিব। জয় জুবিনদা, আমাক জাষ্টিছ লাগিব, আমাক ন্যায় লাগিব। একেবাৰে চিধা কথা।